নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা ৰাজ্যৰ প্ৰতিটো অঞ্চলৰ মহিলাই প্ৰতিটো জিলাৰে মহিলাই এতিয়া লাভ কৰিব চৰকাৰী ধন চৰকাৰৰ ধন লাভ কৰিব 1 ফেব্ৰুৱাৰীৰ পৰা প্ৰত্যেক গৰাকী মহিলাই সবিশেষ লৈ আহিছো এই মুহূৰ্তত ৰাজ্যৰ 12 লাখ মহিলাই শীঘ্ৰে লাভ কৰিব ধন চৰকাৰী ধন লাভ কৰিব ৰাজ্যৰ 12 লাখ মহিলাই সমষ্টিয়ে প্ৰতি 10000 কৈ মহিলাই লাভ কৰিব চৰকাৰী ধন আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এয়া ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে চৰকাৰী ধন পাবলৈ কি কৰিব লাগিব মহিলাসকলে হেও আমি জনাই দিম 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ প্ৰক্ৰিয়া হ'ব আৰু আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ মহিলাই লাভ কৰিব চৰকাৰী ধন যিসকলৰ ৰেচন কাৰ্ড আছে সেই সকল মহিলাও লাভ কৰিব আধাৰ ধন আৰু ৰেচন কাৰ্ডৰ সৈতে লিংক হৈ থাকিব লাগিব আধাৰ কাৰ্ড আহি গ'ল অৰুণোদয় 3.0 আহি গ'ল অৰুণোদয় আঁচনি আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰ সিদ্ধান্ত 12,60,000 নতুন হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় আঁচনি প্ৰত্যেকটো সমষ্টিৰ মহিলাই লাভ কৰিব এতিয়া চৰকাৰী ধন সমষ্টিয়ে প্ৰতি 10000 কৈ মহিলাই লাভ কৰিব চৰকাৰী ধন ৰাজ্যৰ 12 লাখ মহিলাই শীঘ্ৰেই লাভ কৰিব ধন ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ মহিলাই 1 ফেব্ৰুৱাৰীৰ পৰা লাভ কৰিব চৰকাৰৰ ধন ৰাজ্যৰ 12 লাখ মহিলাই শীঘ্ৰেই লাভ কৰিব এই ধন সমষ্টিয়ে প্ৰতি 10000 কৈ মহিলাই লাভ কৰিব চৰকাৰী ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এয়া ডাঙৰ সিদ্ধান্ত চৰকাৰী ধন পাবলৈ কি কৰিব লাগিব মহিলাসকলে প্ৰথমে 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া আৰু সেই আবেদন প্ৰক্ৰিয়াত আপোনালোকে আবেদন কৰিব লাগিব লগতে ৰেচন কাৰ্ড থাকিব লাগিব আপোনাৰ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ মহিলাই লাভ কৰিব ৰেচনৰ কাৰ্ডৰ সৈতে সেই ধন ৰেচন কাৰ্ডৰ সৈতে লিংক হৈ থাকিব লাগিব আধাৰ কাৰ্ড আহি গ'ল অৰুণোদয় 3.0 12,70,000 নতুন হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় আঁচনি এই মুহূৰ্তত মন্তব্য শুনাবলৈ চেষ্টা কৰিম মুখ্যমন্ত্ৰীৰ কেবিনেটত লোৱা এটা ডাঙৰ সিদ্ধান্ত হ'ল অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণ আজিৰ ডেটত 27 লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে এতিয়া আমি প্ৰতি সমষ্টিতে আৰু 10000 কৈ অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰী দিব খুজিছো যি ধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলো সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালো যে 10-12 লাখ মানুহৰ হাতত অৰুণোদয় নাই সেই কাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ 12,60,000 নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছো ই অৰুণোদয় 3 নামেৰে জনাজাত হ'ব অৰুণোদয় 2ৰ বেনিফিচিয়াৰী সকলেও 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু 3ত নতুনকৈ আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব এই অৰুণোদয় 3ৰ প্ৰক্ৰিয়াটো 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি 1 ফেব্ৰুৱাৰীত নতুন হিতাধিকাৰীসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব কিন্তু যেতিয়া 1 ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম পুৰণা বেনিফিচিয়াৰী 2-এজন হয়তো তেওঁলোকৰ কোনোবা ঘৰত চাকৰি পালে কোনোবা ঘৰত গাড়ী কিনিলে বিভিন্ন কাৰণত তেওঁলোকে নাপাব কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কণ্ডিশ্যন হ'ল যে ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় পাব ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায় ৰেচন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব ৰেচন কাৰ্ডবোৰ আধাৰ লিংক গতিকে অটোমেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব নহলে মই যোৱাবাৰ আপোনালোকক কৈছো যে বহুত সময়ত কিছু অৰুণোদয় বেনিফিচিয়াৰী কিছুমান মানুহৰ নাম সোমাইছে যাক বিচাৰি পাব দিগদাৰী হয় পিছত